লিপষ্টিকটো লগাই লগাই দিনক দিনে কম ধুনীয়া হৈ গৈছো নে মই ইছৰাম নিজকে নিজে আইনাত চাই থাকিব মন যায় পাই এতিয়া গাঁৱৰ বেলেগ মানুহে ভাবিব মই একেবাৰে পাৰ্লাৰ গৈ মেলি একদম মেকআপ চেকআপ কৰি থাকো বুলি ভাবিব কিন্তু তাৰ আঁৰৰ ৰহস্য মোৰ ধুনীয়া হোৱা আঁৰৰ ৰহস্য এই লিপষ্টিকটো যাদুৰ লিপষ্টিক লিপষ্টিক শুই আছো নেকি তই উঠচোন কথা এটা তোৰ লগত শুনিছা নাই উঠচোন বাইদেউ কওকচোন মই ইমান ধুনীয়াকৈ শুই আছিলোঁ আপুনি মোক উঠাই দিলে ইমান ধুনীয়াকৈ টোপনি গৈ আছিলোঁ কালি ৰাতিও আপুনি মোক চাই ষ্টাইল কৰিলে লিপষ্টিক লগাই থাকিলে কালি ৰাতিও মই ভালকৈ শুবই আৰাম কৰিবই নাপালোঁ এতিয়া অকণমান আৰাম কৰোঁ বুলি ভাবিছোঁ আপুনি আকৌ মোক উঠাই দিছে বাইদেউ কিবা আজ্ঞা আছিলে আপোনাক আৰু সুন্দৰ কৰিব লাগে নেকি আপোনাৰ চেহেৰাটো হেই ৰহ তাৰ পিছতো হ'ব পাৰিবি দিনৰ দিনটো আছে পৰি আছে একো কাম বন নাইহে মই মোক অকণমান ষ্টাইল কৰি দিয়া সেয়াই কাম আৰু তোৰ আৰু বেলেগ কাম নাইয়ে তোৰ ৰহ পিছত হবি মই কথা এটা কওঁ হেৰি নহয় মোক মানে অকণমান বগা কৰিব লাগিছিলে মানুহজনী অকণমান মাগুৰ বৰণীয়াতো মই তই অকণমান মোক বগা টাইপৰ কৰি দে তোৰ যাদু ধেৰ আছে পাই নহয় অকণমান মোক ধুনীয়া কৰি দেচোন আৰু অকণমান লিপষ্টিক দিয়া আৰু মোৰ হাইটটো অকণমান ওখ কৰি দিবি দেই মানুহে নহ'লে মোক টিকিৰি বুলি বহুত হাঁহে সেইকাৰণে তই মোৰ হাইটটো অকণমান ওখ কৰি দিবি আৰু তোৰ একো কাম নাই দিনটো শুই থাকিব পাৰিবি না বাইদেউ মই সেইটো কাম কৰিব নোৱাৰোঁ মোৰ মালিকে গালি পাৰিব মোক মই যাৰ লগত এই শিক্ষাটো লৈছিলোঁ যোনে মোক তৈয়াৰ কৰিছে সি মোক এইটো কাম কৰিবলৈ কেতিয়াও দিয়া নাই যিমান শক্তি থাকিলেও মোক এইবিলাক কাম কৰিব দিয়া নাই অকল চেহেৰাটো সুন্দৰ কৰিব দিছে আৰু বেলেগ নাই দিয়া ওখ চোখ কৰা সেইখিনি মোৰ হাতত নাই বাইদেউ আপুনি বেয়া পালেও উপায় নাই মই এইবিলাক কৰিব নোৱাৰোঁ কিয় নোৱাৰিবি তই হ'ব দে নোৱাৰিলে নাই আৰু এনেকৈ থাকিম হয় তই এইটোক নহয় কিমান জোৰ জবজ কৰিবি নহয় সেই কাম কৰ কি কয় বোলে তই মোক হেৰি কৰ মই এতিয়া বিউটি পাৰ্লাৰ এখন খুলিম তই মোক মানে সহায় কৰিবি যিমান মানে মানুহ আহিব চবকে অকণমান ধুনীয়া কৰি পঠিয়াই দিবি বেছি নহয় আৰু অকণমান মানে এই গাঁওখনত চবকে ধুনীয়া মই হ'ব লাগিব বাকীখিনি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ এনেকৈ কৰিলেও হ'ব মানে কিন্তু মই সিহঁতৰ পৰা পইচা ল'ম যে তই কিন্তু ভালকৈ কামবিলাক কৰিবি কিন্তু দেই হ'ব বাইদেউ যি আপোনাৰ আজ্ঞা মতেই মই কাম কৰিম মই থাকোঁ মই ক'ৰ পৰা ওলালো ইমান ডাঙৰ লিপষ্টিক এইটো বই কি কৰিছ তোৰ এইটো ইমানকৈ খাই পেলাই তোক চাবি আকৌ মুখখন কেনেকুৱা মুখখনো আছে মই যে সপোনতো ভবা নাছিলোঁ বা এনেকুৱা এটা আমাৰ ঘৰৰ পদূলি ওলাবহি বুলি সপোনে দেখিছোঁ না ধকীয়া এটা দেখিছোঁ না আজিতো মোৰ মদ চলাই একো নাই খোৱা হ'লেও এইবিলাক কি দেখি পাইছোঁ মই বই যি দেখিতে আপুনি সত্যই দেখিছে কিন্তু বেলেগৰ আগত গাই নুফুৰিব আকৌ চোৰে আকৌ ইয়াক লৈ কেনে যুগলৈকে মানে চেষ্টা এইটো মোৰ গোলাম বুলিয়ে ক'ব পাৰি আৰু ইয়াক মই লৈ আনিছোঁ ইয়াক কিনি মেলি লৈ আনিছোঁ বুলি ক'লেও মিছা নহয় মই এটা সাধু বাবাক সহায় কৰিছিলোঁ তাই সেই সাধু বাবাটোৱে মোক এইটো গিফ্ট হিচাপে দিছে মানে মোক কি লাগিব সুধিলে মই ক'লোঁ আৰু মোৰ চেহেৰাটো অকণমান ঠিক কৰিব লাগে সেইটোৱে ক'লোঁ আৰু সেইকাৰণে মই এইটো দিছে এইকেইদিন যে মোক অকণমান ধুনীয়া দেখিছোঁ বুলি কৈ আছে গাঁৱৰ ৰাইজে এই আচল তাৰ আঁৰৰ কাহিনী এইটো আকৌ জানিছে নাই কি মই যে গমেই নাপাম কিমান দিন হ'ল এইটো অনা ইছৰাম সেই সাধু বাবাটোৱে যদি তোক কৈছিলে টকা পইচা ধন চন অকণমান খুজিব লাগিছিলে মূৰ্খৰ নিচিনা যে লিপষ্টিকটো খুজিছে যে তোৰ চেহেৰাটো ধুনীয়া হ'লে কিয় বপেট ভৰিব না কিনো মই থাকোঁ পিছে মিছা কথা ক'লেনো কি হ'ব মোৰ চুলিখিনি কলা কৰি কিনে অকণমান ধুনীয়া কৰিব দিছোঁ মোকো মোৰ যে কৰা ক'বলৈ বহুত ধুনীয়া হেঁপাহ আছে চুলিখিনি কলা কৰি কিনে অকণমান ধুনীয়াজনী হ'বলৈ যে কৈ দে পাৰিবি কম বাৰু কিন্তু এটা কথা আকৌ এই গাই নুফুৰিব আকৌ বেলেগৰ আগত গাই ফুৰিব নাই কওক ইছৰাম ৰাম কাৰ আগতনো গাই ফুৰিম কওঁ নিজৰ ঘৰৰ সম্পত্তি এটা কথা লোকে বেলেগৰ আগত গাই ফুৰে জানো এইবিলাক ক'তনো বেলেগৰ আগত গাই ফুৰা কথা মই কাকো নকওঁ তই বিশ্বাস কৰিব পাবই মোক মই যে নকওঁ নহয় কাকো সঁচাকৈ কৈছোঁ কাকো নকওঁ বেচাটো সেই কথা কয় নাই পিছে মুখখন দেখিছোঁচোন মনে আছে যে মোৰ অনুমতি অবিহনে এই কথা চথা একো নকয় মই ক'লে কয় মই কথা পাত ক'লে পাতিব কাণ ক'লে কান্দিব হাঁহ ক'লে হাঁহিব সেনেকুৱা টাইপৰ মানে যে মই যি কওঁ তাকে শুনে মানে বেলেগৰ নিচিনা নহয় আৰু মানে মোৰ এতিয়া গোলাম মোৰ আণ্ডাৰত আছে ন মোৰ কথা শুনিবই লাগিব সেইটো হয় নাই হয় না সুধিছা কথা পাতিব দেচোন মই কিবা এটা সুধোঁ তাক মই যে লিপষ্টিকৰ লগত মই গ'লত কথা পাতি পাম বুলি সপোনতো ভবা নাছিলোঁ পাই সঁচাকৈ দেই কথা পাতিবলগীয়া হৈছে আজি কচোন মোৰ লগত কিবা এটা সুধোঁ হয় আমাৰ মা হয় কথা পাত তই দেখিছই চাগে কথা পাতি ল কিবা সুধিব বোলে তোক আৰু যি উত্তৰ দিয় ভালকৈ দিবি দেই হ'ব বাইদেউ কওক আইতা আপুনি মোক কি সুধিব বিচাৰিছে সেইটোৱে সোধক মই আপুনি যি প্ৰশ্ন সুধে মই তাৰেই উত্তৰ দিম মই থাকোঁতে মই মাতটো কি এনেকুৱা ইমান বাঁহ চুঙা মাত নিচিনা তই কেনেকুৱা যে হ'ব দে যি কি নহওক মাতৰ লগতনো কি কথা হয় নাই সেই পিছে তই কিবা খালি নাই ভাত চাত খালি নাই খবৰ খাতি কেনেকুৱা তোৰ নাই নহয় মই এইবিলাক ভাত চাত নাখাওঁ মই এইবিলাক খোৱা নোবোৱা একো নাই আৰু মোৰ পেটে নাই ভাত চাত খালে মানে ক'ত যাব আৰু মই একো নাখাওঁ পিছে মোৰ খবৰ খাতি ক'লে মানে কিনো কম দুখেই লাগে মনটো মাৰিয়ে আছোঁচোন মোৰ চকুকেইটা দেখি আপুনি গম পোৱা নাই জানো এই শুবলৈ নাই পোৱা মই মানে অকণমান শুব লৈছিলোঁ কালি বাইদেৱে আকৌ ষ্টাইল কৰিলে মোৰ তাক ষ্টাইল কৰি দিব দিলে কৈ দিলোঁ এতিয়া অকণমান শুব লৈছোঁ আকৌ প্ৰশ্ন কেইটামান সুধো বুলি কৈ কিনে আকৌ কৈ আছে এতিয়ালৈকে প্ৰশ্ন সুধিয়ে আছে শুবই পোৱা নাই মই জাগি থাকিবলগীয়াই হৈছে যি সুধিব আছে জল্দি সোধকচোন মোৰ বহুত টোপনি ধৰিছে মানে
হ'ব লিপষ্টিক বেটা মই যিকোনো ফৰক হ'লো দেই হেৰি নহয় মানে মোৰ চুলিখিনি কলা কৰি কিনে অকণমান মানুহজনী ধুনীয়া কৰি দিব লাগিছিলে আপুনি আগৰে জয়ী চেহেৰাটো আনিব লাগিছিলে জয়ীটো তামাম ধুনীয়া আছিলে নহয় মই সেনেকুৱা কৰিব পাৰিবিনে তই মোক হয় নিশ্চয় পাৰিম মই নিশ্চয় পাৰিম আপোনাক তো মই নিশ্চয় ধুনীয়া কৰি দিম আকৌ চেহেৰা নিচিনা কৰি দিব পাৰিম কিন্তু এইটো সময়ত যদি কৰোঁ তেনেহ'লে মোৰ একদম এনাৰ্জি নাইকিয়া হৈ গৈছে মানে মই মানে আৰু ভালকৈ আৰাম কৰা নাই ন সেইকাৰণে মানে মোৰ একদম ভাগৰুৱা অনুভৱ হৈছে সেইকাৰণে মই একো কৰিব নোৱাৰিম এতিয়া গধূলি সময়ত পৰা যায় কৰি দিবলৈ হ'ব তই যেতিয়া সময় পা তেতিয়া তোনো কি সময় কালচা অকণমান আৰাম কৰি ল পিছত দেৰিকৈ হ'লে হ'ব এতিয়াই কৰি দে বুলি কোৱা নাই মানে তই পিছে তই এইবিলাক তোক কোনে বনাইছে কোনে সৃষ্টি কৰিছে তোৰ সৃষ্টিকৰ্তাজনৰ নাম কি হয় মই আপোনাক ইমানকৈ ক'ব নোৱাৰোঁ কাৰণ আপোনালোকে সেই মানুহজনক বিচাৰি গৈ মোৰ গুৰুজনক বিচাৰি গৈ আপোনালোকে বেলেগ বস্তু দাবী কৰিব পাৰে সেইকাৰণে মই এইবিলাক ক'ব নোৱাৰোঁ মানে এইবিলাক আমাক প্ৰথম মানে যেতিয়া শিকাইছে তেতিয়াই আমাক কৈ দিছে মৰি গ'লেও এইবিলাক কথা ক'ব দিয়া নাই কাকো সেইকাৰণে মই নকওঁ আপুনি বেয়া নাপাব হ'ব দে তই এতিয়া শুই যা তই এতিয়া লেকচাৰ মাৰি থাকিব নালাগে দে হ'ব দে সেই মা আপুনি যাওক ক'বলৈ যাওক ইয়াৰ লগত লেকচাৰ মাৰি দিব নালাগে দৰকাৰ নাই যি কথা হৈ নাহিব আকৌ বেয়া পালে আকৌ আপোনাক ষ্টাইল কৰি নিদিব আকৌ চুলিখিনি ডবল পকা কৰি দিবহে মুখখন বেছি উতলা পেলাই দিবহে খং উঠিব লাগিলে সেনেকুৱা জাতি জানো নাই খঙৰ ভালতো ভাল বেয়াটো বেয়া জানিছে নাই নেজানো নহয় মই এষাৰ কথা মইনো কেনেকৈ জানো ভালটো ভাল বেয়াটো বেয়া কৰি কিনে মই নেজানো নহয় আজি দেখিছোঁহে আজি আৰু কিবা নিচিনা লাগিছে একেবাৰে প্ৰথম দেখি একদম ভয়ে খাই গ'লোঁ পাই মই কিনো বস্তু এটা ওপৰত বহি আছ বুলি ভাবি কৈছোঁগৈ হ'বলৈ যিখিনি হওক আটা খুৱাই লহি আটাক ভালকৈ শুবলৈ আৰাম কৰিব দে এতিয়া গধূলিকৈ মোৰ চুলি কলা কৰি দিম কৈছে নহয় মোক মাজে ধুনীয়া কৰি দিম কৈছে নহয় সেই এতিয়া তই গাঁৱৰ মানুহ কাৰোবাক মাতি মেলি কৰাব পাৰিবি কৰিবি ধুনীয়া কোৱাই কেনে তই পইচা কেইটামান ইনকম কৰিব পাৰিবি জানিছ নাই এইটো কথা মই কেতিয়াবাই ভাবি থলোঁ আজি ভাবা কথা নহয় কেতিয়াবাই ভাবি থলোঁ এইটো আপুনি মোক শিকাব দৰকাৰ নাই মই সেইখিনি চব জানোৱেই জানিবি তই আজিকালি বোৱাৰী শিকাবলৈ দৰকাৰে নাই তই হ'ব দে তই যি হয় যি নাই যি ঠাই তই ভাত কেইটামান খাই লহি আছোন দুজনে খাই লওঁ গধূলিকৈ ষ্টাইল কৰা কথা আছে তো এই চেলাৰী তেলাৰী চব থ্ৰেডিং না কি কয় যে সেনেকুৱা কৰি ল'ম বাপেকে ভিতৰলৈ এই লিপষ্টিকটোৰ পৰা একেবাৰে বুঢ়ী একেবাৰে লাইনত আহি গৈছে পাই এতিয়া গাঁৱৰ গোটেই মানুহখিনি মোৰ হাতৰ মুঠিত থ'ব পাৰিম পাই এতিয়া কি ক'ম মই গোটেইখিনি মানে কিবাখনেই হৈছেগৈ এতিয়া ওলট পালতে হৈ গৈছে পিছে ৰাইজসকল ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছেনে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ধন্যবাদ